লগত লোকেল মুৰ্গী খাম আজি। হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। এতিয়া বাজিছে 9টা বাজিব আৰু 9টা বজা নাই। আপোনালোকে অল খালি নে? অল আমি আজি আমাৰ মায়ে ৰাতিপুৱা আজি অল তুলিলে। ইমান ভাল, ডাঙৰ হৈছে। এনেইতো ভাদ মাছৰ 1 তাৰিখে খায়, পিছত আমি এই বছৰ মানে অলপ আগতীয়াকৈ খাম বুলি ভাবি আছোঁ। আপোনালোকে মাছৰ লগত খাই ভাল পায় এনে মাংস দি ভাল পায় খাই? জনাব দেই কমেণ্ট কৰি। মই বেছিভাগ মাংস দি খাই ভাল পাওঁ অল। এতিয়া যাবলৈ ওলাইছোঁ মই পথাৰত। ভিডিঅ'টো এতিয়া বনালেও ৰাতিপুৱা হৈ আছে, এতিয়া ক'ত গ'লোঁ আৰু ভিডিঅ'টো কোন সময়ত আপলোড কৰিব পাৰোঁ নাজানো, কেতিয়া মানে ভিডিঅ'টো পূৰা হ'ব। এতিয়া মানে যাওঁ পথাৰত আৰু এতিয়া দেখিছেনে অল লগত লোকেল মুৰ্গী খাম আজি। ৰাতিৰ খানা, ৰাতিৰ অলটো মানে ৰাতিপুৱাই তুলিছিল। চ' তেতিয়াহে মানে পথাৰত যাব লগাৰ কাৰণে অল বনাব সময় নহয়, মানে টাইম লাগে ন অল বনাওঁতে, সেইকাৰণে তেতিয়াহে খাম লোকেল মুৰ্গী দি। চুলিলোঁ এতিয়া এইটো কাটি মই মোবাইলত সৰু দেখা পাই আছে ন, ইমান সৰু নহয় দেই মুৰ্গীটো। খাই ভাল লাগিব ন, কোনে ভাল পায় মুৰ্গী দি খাই অল শাকটো। সৰু ভাল অল বইল হৈ আছে, ভাল অল। আৰু ইফালে মই মাংসটো চুবি ল'লোঁ, চুবি কিনে ইয়াত ধুই আছোঁ। ধুই কিনে মই এতিয়া কাটিম। মোৰ নিচিনা কোনে মাংস কাটি ভাল পায় কমেণ্ট কৰি জনাব দেই। মইতো বহুত ভাল পাওঁ দেই মাংস কাটি, আৰু মই নিজে কাটি কিনে বনাওঁ। কোনে এনেকুৱা কৰে জনাব দেই কমেণ্ট কৰি। আৰু আমাৰ পাকঘৰটো ইগনৰ কৰিব দেই, মাটিৰ হয় আমাৰ পাকঘৰ, ইমান ভাল নহয় দেই, মানুহবিলাকৰ নিচিনা ধুনীয়া নহয় আমাৰ পাকঘৰটো। আৰু ইফালে সিফালে হৈ আছে বস্তুবোৰো, যিহেতু এতিয়া পথাৰৰ কাম, এইবিলাক চিজিল কৰিব টাইম নহয় মানে। জল্দি পথাৰত যাব লগাৰ কাৰণে জল্দি ভাত কিবাকৈ খাই যাওঁ আৰু আহি কিনে খাই কিনে আৰু যাব লাগে ন, সেইকাৰণে আছোঁ আৰু এনেকৈ কিবাকৈ। এতিয়া কাটি আছোঁ মই ল'ৰাৰ কাৰণে তন্দুৰী চিকেন থ'ব লাগিব। আৰু মই মাংসৰ ভিতৰত ঠাৰং খাই ভাল পাওঁ দেই, লোকেল মুৰ্গীৰ। আৰু আপোনালোকে খাই ভাল পায় নে নাপায় ঠাৰং? কোনে খাই ভাল পায় জনাব দেই ঠাৰং। আৰু এইটো কি বুলি কয়, ঠাৰং কয় নে কি কয়? আমি ঠাৰং বুলি কওঁ। বুজিব পাইছে নে নাই আপোনালোকে ঠাৰংটো? মই কেনেকৈ মাংস কাটো আপোনালোককো অলপমান দেখাই দিলোঁ আৰু। এতিয়া হৈ গ'ল মোৰ মাংস কটা। যি 2 পিচ পায় আৰু এনেকৈ ডাঙৰকৈ কাটিছোঁ মই। সৰুকৈ মাংস নাকাটো মই, অলপ ডাঙৰকৈ কাটোঁ। লোকেল মুৰ্গী দেই। আৰু মই এইটো অল বইল কৰি লৈছোঁ। ধুনীয়াকৈ সিজিলে। এতিয়া অলটো মই এইটো খুন্দনি মাৰি দিম। এতিয়া কি ধুনীয়াকৈ সিজিছে। পিঁয়াজ কাটি লৈছোঁ, আৰু গৰম হ'ল মোৰ তেল, আৰু শুকান জলকীয়া দিছোঁ। আমি যিটো মছলা ব্যৱহাৰ নকৰোঁ, এইটো ইমান ভালকৈ সিজিছে। দালিৰ নিচিনা হৈ গ'ল, খুন্দনি মাৰিছোঁ মই। মাংসটো বনাই ল'লোঁ। এতিয়া ইয়াতে মই দি দিম অল বইল কৰাটো। কোনে এনেকৈ বনাই খায় অল চব্জিটো? কেনেকৈ বনাই খাই জনাব দেই। আৰু কোনে ভাল পায় খাই। এইটো মছলাটো 2 পেকেট লৈছোঁ, সৰু পেকেট কিনি আনিছোঁ। আৰু মই গুড়া চালক দিছোঁ। মছলাকেইটা দি লৈছোঁ মই এতিয়া। আমাৰ ঘৰত মছলা অনা নাথাকে দেই, যিহেতু ব্যৱহাৰ নকৰোঁ আমি ইমান মছলা। এইটো লাগিলে খাব মন লাগিলে মানে ওচৰৰ দোকান আছে, সেইকাৰণে সৰু পেকেট কিনি লৈ আহোঁ আৰু। এইফালে ছোৱালীজনী কাষতে আছিল, আৰু এটা বাতি লৈছে আৰু তাকে বজাই আছে, আৰু চাউণ্ডটো এতিয়া আহি গ'ল। আৰু মোৰ অলটো হ'ব আৰু অলপমান পিছত। আৰু এইটো মই ল'ৰা আৰু ছোৱালীৰ কাৰণে বনাম। যিহেতু ল'ৰা আৰু ছোৱালীটো অল চব্জিটো খাব নোৱাৰিব ন, গলা খজুৱাবও পাৰে, সেইকাৰণে তেওঁলোকক মই আলু দি বনাই দিম। আৰু এইটো এক্সট্ৰাকৈ ফ্ৰাই কৰিছোঁ মই বাবুৰ কাৰণে, মোৰ ল'ৰাৰ কাৰণে। তাই খাই ভাল পায় সেইকাৰণে। আৰু মোৰ অলটো ৰেডি হৈ গ'ল। কোনে খাই ভাল পায়, কেনেকৈ বনাই খাই জনাব দেই। আৰু তন্দুৰী চিকেনটো ফ্ৰাই কৰি দিলোঁ। আৰু এইটো মই এতিয়া অল নহয়, আলু দি বনাম। ছোৱালী আৰু মোৰ ল'ৰাৰ কাৰণে আলু দি বনাই দিম এক্সট্ৰাকৈ। আৰু ইফালে বনাই আছোঁ এতিয়া।